সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি প্ৰায় একদম 3-4 দিনৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ মোৰ একেবাৰে বহুত বেছি গা বেয়া হৈ আছিলে আজি ভিডিঅ'টো নকৰোঁ বুলি ভাবিছিলোঁ তথাপিও ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম কিবা এটা তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ পিছলৈ কি হ'বলৈ গৈ আছে আজি এটা বিশেষ দিন আৰু কিনো দিন আজি কি কথা সকলোখিনি লাহেকৈ গম পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আজি হৈছে আগষ্টৰ 2 তাৰিখ আৰু ময়ূৰী ধনু বাৰ্থডে হয় আজি আৰু সেই বাৰ্থডে বুলি আচলতে তাই ঘৰলৈ যাবলৈ উৎপাত কৰি আছে আৰু মোৰো গা বেয়া ঘৰত থ'বলৈ যাবলৈ নোৱাৰোঁ চাহকণ নাথাকিবি আকৌ তাই এতিয়া বোলে নোলায়ো আকৌ মেকআপ নাই কৰা বোলে সেইকাৰণে নোলাই বুলিছে তাৰপিছতে ঘৰলৈ যাবলৈ উৎপাত কৰি আছে মই এতিয়া আজি থ'বগৈ কোনোপধ্যে নোৱাৰোঁ গা বহুত বেছি বেয়া আৰু গা ভাল হ'লে তাইক থ'বলৈ যাম আৰু আজি সেইকাৰণে আমাৰ ৰুমতে তাইৰ বাৰ্থডেটো অকণমানকৈ চেলিব্ৰেট কৰিম আৰু বেছি নহয় অকণমান যিহেতু গা খুবেই বেয়া যি পাৰোঁ অকণমান কৰিম আৰু সৰু ল'ৰা ছোৱালীৰ কথা যে নহ'লে আকৌ মনটো দুখ পাব নহয় সেইকাৰণে তাইক এতিয়া দেখাব মনা কৰিছে আৰু মইনো কি আয়োজন কৰিছোঁ চাবচোন বলক বাৰ্থডে বুলি বনাইছোঁ এয়া পায়স আৰুনো কি বনাম একদম বেমাৰী দেখাই গাটো পটককৈ তিয়াই আহি এয়া পায়স বনাবলৈ আৰম্ভ কৰিছোঁ এয়া বনাইছোঁ এখন পায়স এনেকৈ ঘৰত আকৌ পাতিবই বুলিছে ঘৰলৈ যোৱাৰ পাছত সেইটো কাৰণে ইয়াতে অকণমান নিয়মটো কৰি দিছোঁ আৰু দিনৰ পিছত এইফালে আমাৰ পংকজ গা চা ধোৱা নাই গা ধুবগৈ এতিয়া খিচিৰি বনালে আচলতে আজি ঠিকছে কাপোৰ দিলোঁ কাৰণ 3 দিন 4 দিনৰ মূৰত মানে গা বেয়া হোৱাৰ পৰা গোটেই ৰুমটো মানে জ্বৰ গোন্ধাই গৈছেগৈ কাপোৰ কানিবিলাক আৰু মোৰ মানে একদম 100ৰ ওপৰত মানে 105 106 এনেকুৱা হৈ গৈছিলেগৈ মোৰ জ্বৰ আৰু এবাৰ নিচিনা জ্বৰ মোৰ আচলতে হোৱাই নাই কেতিয়াও গোটেই কাপোৰ কানি প্ৰায়বিলাকেই ধুই দিলোঁ নহ'লে ভাল নালাগে মূৰ চুৰ ধুই দিলোঁ আৰু ৰাতিলৈ নাজানো কি হ'ব পাৰে মাথা চাথা ধুই দিলোঁ আৰু ৰাতিপুৱা পংকজ ডিউটিৰ পৰা আহোঁতে এটা সৰু চাই এটা কেক লৈ আহিছে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো অকণমান পিছতে কাটিবলৈতো উৎপাতেই কৰি আছে পূৰা একেবাৰে ৰাতিপুৱাৰ পৰা ভাতেই নাখায় বোলে কেকে কাটে তথাপিও খিচিৰি বনালে পংকজে অকণমান খাই ল'ব লাগিব যিটো মোৰ মেডিচিন খাবলগীয়া আছে সেইকাৰণে পায়স হৈ পেলাই বনি আছে পংকজ গা ধুবলৈ যাব গা ধোৱাৰ পিছত আমি খিচিৰি অকণমান খাম তাৰপিছতে অকণমান ইভিনিং টাইমত কেকটো কাটিম আৰু কিন্তু এতিয়া দুপৰীয়া সময়ত কেক কাটিম নহয় নাই এতিয়া ভাত পানী খোৱাৰ সময়ত তথাপি পায়সকণ বনাই ৰেডি কৰি থৈ দিছোঁ আৰু তাতে পটককৈ কেকটো কাটিব পাৰোঁ আৰু মই ইয়াত কি যোগাৰ কৰিম ঘৰলৈ গ'লে মানে মাহঁতে অকণমান কয় আকৌ বাৰ্থডে ইয়াতো কেক কাটিলেই তাতো অকণমান কিবা এটা কৰিম বুলি কৈছে আৰু ঘৰলৈ যোৱাৰ পিছত তাইকটো আজিয়ে যাবলৈ লাগে তাকে মই থ'বগৈ নোৱাৰোঁ এনেকৈ আৰু ইয়াতে পাতি দিছোঁ আৰু বাৰ্থডেখন আৰু মোৰ মুখৰ অৱস্থা দেখিছেনে আৰু মাত চাত অৱস্থা নাই একেবাৰে মোৰ বহুত বেয়া অৱস্থা মানে বহুত ভিডিঅ' আমি এফালে ফুৰিবলৈ গৈছিলোঁ ক'ত ফুৰিবলৈ গৈছিলোঁ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিবলৈ ভিডিঅ' চিডিঅ' চব কৰি থোৱা আছে বহুতকেইটা ভিডিঅ' আছে মই এডিট কৰিবলৈ হোৱা নাই একেবাৰে বিচনাত পৰি আছিলোঁ চেলাইন ল'বলগীয়া হৈ আছিলে মানে চেলাইন লৈ এইখন হাত মোৰ ইয়াত দেখিছেনে মানে ধৰিব পাৰিছে ফুটা ওলাই গৈছিলে আপোনালোকৰ লগত ভিডিঅ'টো মানে কথা পাতি থাকোঁতে পটককৈ আহি গ'ল অঞ্জুমান আৰু অঞ্জুমানে আহি পেলাই দিলেহি লগত যেনে মাংস দিছে আৰু কিয় দিছে আপোনালোকক জনাই আছোঁ ৰ'ব দেই প্ৰথমতে ঢাকি লৈছোঁ কিয় যিসকলে আগৰ পৰাই চাই আছিলে একদম প্ৰথমৰ পৰাই তেওঁলোকে গম পায় যে আমাৰ ওচৰতে মানে যিটো ৱালমেট আছিলে অভিনৱ বুলি আছিলে এজন প্ৰায়বিলাক ভিডিঅ'তে সি আছিলেই মানে সিও এদিন এনেকৈ গুচি গৈছিলেগৈ আচলতে এইবিলাকনো কি আৰু অলপ দিনৰ লগৰীয়া সিহঁতেও চাকৰি কৰি আছে চাকৰি সূত্ৰে অৱশেষত ট্ৰেন্সফাৰ হ'লেই আৰু মানে অভিনৱৰো তেনেকৈ ট্ৰেন্সফাৰ হৈ বেলেগ জেগাত আছেগৈ অলপ দিন মানে ঘৰুৱা সম্পৰ্ক এটা গঢ়ি তুলিছিলেহে তাৰপিছত সিও গ'লগৈ আৰু তাৰপিছত আহিলে অঞ্জুমান যিহেতু সিও অভিনৱৰ লগৰে আছিলে একেলগে একেটা ডিপাৰ্টমেণ্টতে চাকৰি কৰিছিলে তাৰপিছতে চিনাকি মানুহ আহিলে ভালেই লাগিলে ইয়াৰ লগতো তেনেকৈ মানে ঘৰুৱা সম্পৰ্ক এটা ককাই ভাই নিচিনাকৈ স্থাপন হৈ গৈছিলে তাৰপিছত ইও মানে পৰহিদিনাখনি এটা বেড নিউজ দিলেহি খুবেই বেয়া খবৰ যে সি ক'লে যে মই আৰু শনিবাৰে ইয়াৰ পৰা যামগৈ মই বোলো কি একেবাৰে মানে সি মঙলদৈলৈ যাবগৈ একেবাৰে সেইটো কাৰণে বেয়া লাগিছে আৰু বেয়া লাগিলে কি হ'ব অকণমানতো দুখ লাগিবগৈ অভিনৱ যোৱাৰ সময়তো বহুত বেছি দুখ লাগিছিলে
সেইকাৰণে সি আজি লাষ্ট টাইম মানে তাৰ ফালৰ পৰা মাংস দিছে আৰু আমি মনে মনে ভাবি আছিলোঁ যিহেতু আজি ধুনুৰ বাৰ্থডে আৰু ৰাতিলৈ অকণমান মানে মাংস অকণমান আনিব লাগিব এনেকৈ কিবা কিবি খাম আৰু তাৰপিছত ভাবিছিলোঁ অঞ্জুমানকো আজি মাতিম যিহেতু আজি লাষ্ট ডে আৰু তাই ডিব্ৰুগড়ত ভাবিলোঁ কি ভাত চাত ইয়াতে খাব তথাপি ক'লে যে ৰাতি তাৰ প্ৰগ্ৰেম আছে ক'ৰবাত বেলেগ জেগাত যাব আৰু ফ্ৰেণ্ডছবিলাকৰ লগত চাগে সেইকাৰণে মই সন্ধিয়া চাহকে খাবলৈ কৈছোঁ আৰু চাহকে খাবা সন্ধিয়া বোলো মানে কৈছোঁ আৰু কি কৰিব এইবিলাক বেয়াই লাগে আচলতে দুদিনৰ মানে কি চিনাকি আকৌ মানুহ যে ন আমিও বা ক'ত যাবলগীয়া হয় কেতিয়াবা সদায় যিহেতু জেগাতে আছোঁ এনেকুৱা কথা নহয় বেয়া লাগিছে আৰু বেয়া লাগিলে হ'ব জানো ন সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰে নিজৰ নিজৰ ঠাইত থাকিবই লাগিব আৰু যিহেতু তাৰ মংগলদৈত নিজৰ বাসগৃহ নিজৰ ঘৰ মাক দেউতাকৰ কাষত থাকিব আৰু চাকৰিও কৰিব ইয়াৰ পৰা যিহেতু অলপ দূৰো হয় ডিব্ৰুগড় আৰু মংগলদৈ সেয়াই আৰু কি ক'ম আৰু অভিনৱ গ'লগৈ অভিনৱে কেতিয়াবা ফোন কৰি থাকে আৰু তাৰপিছতে এতিয়া অঞ্জুমান যাবগৈ তাৰপিছতে আকৌ কোন আহিব আপোনালোকে জানিবই আপোনালোকক নিশ্চয় আকৌ কেতিয়াবা দেখুৱাম কোন আহিব আৰু আপোনালোকে যিসকল এনেকৈ চাকৰি সূত্ৰে ক'ৰবাত ৰেণ্টত আছেগৈ আৰু তাৰপিছত মানে একেবাৰে কাষতে থকা নলে গ'লে লাগি আত্মীয় হৈ পৰে কোনোবা দূৰ দূৰণিৰ মানুহ আত্মীয় হৈ পৰে তাৰপিছত এৰি যাবলগীয়া হয় এৰি থৈ যেতিয়া যাবলগীয়া হয় সেই দুখকণ মানে সেইখিনি অনুভৱ তেওঁলোকেহে কৰিব পাৰিব যোনসকলে চাকৰি সূত্ৰে এনেকৈ বাহিৰত গৈ আছেগৈ মানে অন্য ঠাইৰ মানুহ মানে মানুহকে ককাই ভাই নিচিনাকৈ সম্পৰ্ক স্থাপন কৰি লৈছে নিজৰ ঘৰুৱা মানুহ কাষত নাই তেওঁলোকে সেইখিনি অনুভৱ কৰিব পাৰিব কিমান দুখ লাগে হয় নাই আৰু ঠিক আছে বেছি কথা কৈ নাথাকোঁ মই পায়সখিনি বনাই লওঁ পটককৈ অকণমান ইম'চনেল হৈ গৈছিলোঁ পংকজে গা ধুই আছে পায়সখিনি বনাই লওঁ ঠিক আছে আৰু ফাইনেলি ময়ূৰী উৎপাতত মস্ত উৎপাতত কেক খোৱাৰ উৎপাতত মানে অলপ সোনকালে কেকটো কাটি দিবলগীয়া হৈছে এয়া বজাৰৰ পৰা সেই মাত্ৰ সোমাইছিলোঁ সেই দুইটা গৰমে গৰমে একদম কেক কাটিবলৈ ৰক্ষা নাই এতিয়া কাটি থোৱা আহি পেলাই ষ্টাইল কৰি ৰখি আছে কেক কাটিবলৈ একদম লৰালৰিকে একো বেলেগ যোগাৰ কৰা নাই প্ৰথমতে কেকহে কাটি লওঁ আৰু কেণ্ডেল ৰেডিকে থৈছে আৰু পংকজে কেণ্ডেল জ্বলাবলৈ ৰখি আছে জ্বলোৱা আৰু এইপিনে পৰা কাটি দিওঁ নে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মনি ধুনু হেপী বাৰ্থডে টু ইউ লাগি দে খোৱা প্ৰথমতে মোক দেখা আকৌ যতন যাবি মোক খোৱা অকলে যা তোৰ কাৰণে বৰ ভাল বস্তু নহয় গম পাইছ এইফালে প্লেটখনতে অকণমান লৈ লৈছোঁ নিয়ম কৰিছোঁ দুটাই গৰম কেনেকুৱা পৰিছে কেকটো লগালগ গলি আহিছে আৰু চকলেট কেকটো মই খাই নিও ভাল নাপাওঁ আৰু যিটো গা বেয়া গোটেইখন তিতা তিতাই লাগিছে সেয়াও তিতা তিতাই লাগিছে খাবলৈ সেইকাৰণে তাইকে দিম আকৌ আণ্টিহঁত আছে আণ্টিক দিব লাগিব আৰু তাতে অঞ্জুমান কাইলৈ যাবগৈ নহয় তাকো চাহ খাবলৈ মাতিছোঁ তাকো দিম সন্ধিয়া হোৱাই নাই ভাবিছিলোঁ বোলো সন্ধিয়া সন্ধিয়া কেকটো কাটিম আৰু ক'তা এতিয়া সন্ধিয়া হ'বগৈ নাপালে ল'ৰা ছোৱালী উৎপাত চব ল'ৰা ছোৱালী এনেকুৱাই নেকি বাৰু এনেকুৱা এতিয়া আমি কেকখন খাই লওঁ আপোনালোকে যদি চাহ তাহ খোৱা নাই খাই লওঁ আৰু মানে ওলাই গৈছিলোঁ দেই থ্ৰেডিং কৰিলোঁগৈ আৰু থ্ৰেডিং কৰা মোৰ মানে কি একদম ফাল্টু বুলি ক'ব লাগিব গুড মৰ্ণিং আজি হৈছে আগষ্টৰ 4 তাৰিখ আৰু ৰাতিপুৱাই ওলাইছোঁ ধুনুক থ'বলৈ বুলি গোদাহাট লৈ যাত্ৰা আৰম্ভ কৰি দিছোঁ আৰু ধুনু মনটো এতিয়া বৰ্তমানলৈকে ভালেই বাৰু কাৰণ মই আছোঁ লগত গৈ আছোঁ আৰু এয়া হৈছে দেৰগাঁৱৰ দৃশ্য অকণমান পথাৰখনৰ সৈতে ইমান ভাল লাগিলে ভাবিলোঁ মোৰ মোবাইলত অকণমান আবদ্ধ কৰি ৰাখোঁ আপোনালোকলৈও শ্বেয়াৰ কৰিলোঁ কেনে লাগিছে জনাব আৰু ঘৰলৈ বুলি গৈ আছোঁ আৰু কিন্তু মনটো ইমান ভালো নহয় কাৰণ গাটো বেয়া পংকজো অকলশৰীয়া হৈ পৰিলে তাৰপিছতে এয়া হৈছে 4 তাৰিখৰ দেই ক্লিপটো কাৰণ ধুনুৰ ফ্ৰেণ্ড কেইজনমান মাতি এনেকৈ ঘৰতে বাৰ্থডে পাৰ্টি অকণমান আয়োজন কৰিলে আৰু বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ প্লিজ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম এতিয়ালৈ বাই বাই লাভ ইউ